যোৱাকালি আমি ৰাতিপুৱা 9টামান বজাত আমি ফেচবুকৰ এটা পোষ্ট দিছিলোঁ যে পোষ্টটোত আমি লিখিছিলোঁ যে বৃহত্তৰ সৰুপেটাৰ যি আৱেগ বৃহত্তৰ সৰুপেটা দুৰ্গা পূজা 2003 চনত হীৰক জয়ন্তী বৰ্ষ উদযাপন হৈছিল গতিকে শতবৰ্ষটো 2025 হ'ব নে 2028 হ'ব এই বিষয়টোক লৈ আমি মতামত এটা বিচাৰি আমি ফেচবুকত পোষ্ট দিছিলোঁ গতিকে যেতিয়া আমি পোষ্টটো দিছিলোঁ পোষ্টটো দিয়াৰ পিছত আমাক যথেষ্ট সংখ্যক মানুহে ফোন কৰিছিল আৰু এই ফোন কৰাৰ পিছত আধা ঘণ্টামান পিছত আমাক দুৰ্গা পূজা স্থায়ী সমিতিৰ সন্মানীয় সভাপতি গৌতম দাস ডাঙৰীয়াই আমাক এটা ফোন কৰিছিল আৰু ফোন কৰি তেখেতে আমাক দাবী ধমকি দিছে তেখেতে এই বিষয়টো তেখেতে সুধিছে যে ফেচবুকত পোষ্টটো আমি কিয় দিছোঁ তেখেতে কৈছে যে ফেচবুকত পোষ্টটো কিয় দিছা তেখেতে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে আৰু তেখেতে কৈছে যে ফেচবুকত পোষ্টটো দিছা তোহাৰ লগত যোৱাকালিকে এটা আমি উঠাব গৈছিলোঁ কিন্তু উঠাব নোৱাৰিলোঁ তোক মাৰি পেলাম তোৰ হাৰাই বিচাৰি নাপাব দহা কৰিবৰ কাৰণে তোৰ পৰিয়ালৰ মানে হাৰাই বিচাৰি নাপাব এনেকুৱা ধৰণৰ তেখেতে মন্তব্য প্ৰদান কৰিছে গতিকে আমি সামাজিক জীৱনৰ লগত জড়িত আৰু জাতীয় সংগঠন এটাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে আছোঁ গতিকে গোটেই বিষয়টোৰ ক্ষেত্ৰত তেখেতে যিটো ভয় ভাবুকি দিলে তাৰ পিছত আমিও শংকিত হৈ গ'লোঁ আৰু শংকিত হোৱাৰ পিছত আমি সৰুপেটা আৰক্ষী চকীত আমি এটা কেছ তেখেতৰ নামত আমি দাখিল কৰিছোঁ আৰু গোটেই বিষয়টোৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে আমি যিহেতু ফেচবুকৰ আমাৰ পোষ্টটো দিয়াৰ উদ্দেশ্য আমি কোনো ব্যক্তিক আক্ৰমণৰ লক্ষ্য নাছিল কিন্তু তেওঁ মোক ব্যক্তিগতভাৱে তেখেতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু আমি তাত লিখিছিলোঁ যে ফেচবুক পোষ্টটো আপোনালোকে দেখিলে গম পাব তাত আমি দেখিছিলোঁ যে 2003 চনত হীৰক জয়ন্তী বৰ্ষ অনুষ্ঠিত হৈছিল আৰু 2003 চনত যেতিয়া হীৰক জয়ন্তী বৰ্ষ অনুষ্ঠিত হৈছিল তাত সৰুপেটা দুৰ্গা পূজা সমিতিৰ গেটখন আৰু মেগাজিনখনত জল পট হৈ আছে গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আমি জনাৰ কাৰণে তেখেতক কৈছিলোঁ যিহেতু আমি সন্মুখত আমি গম পোৱা নাছিলোঁ যেতিয়া আমি বিষয়টো গম পালোঁ আমি তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ যে 2003 চনত যদি হীৰক জয়ন্তী হয় 2025 হ'ব নে শতবৰ্ষ 2028 হ'ব গোটেই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু আমাক কোনো ধৰণৰ মন্তব্য নিদিয়াৰ বিৰত থকাৰ পিছত তেখেতসকলে ব্যক্তিগতভাৱে আক্ৰমণ কৰি লক্ষ্য কৰি লৈ মাৰ ধৰ কৰা বা হত্যাৰ ভাবুকি প্ৰদান কৰিছে গতিকে এই ক্ষেত্ৰত আমি ইতিমধ্যে কেছ ডায়েৰী কৰিছোঁ আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যিহেতু তেখেতে দুৰ্গা আমাৰ সৰুপেটা দুৰ্গা পূজাখন সৰুপেটা ৰাইজৰ আৱেগ গতিকে এই আৱেগৰ তেখেতে স্থায়ী সমিতিৰ আটাইতকৈ মুৰব্বী পদটো তেখেতে আছে গতিকে এনেধৰণৰ মুৰব্বী থকা ব্যক্তি যদি এনেধৰণৰ মন্তব্য কৰে তেতিয়াহ'লে আজি আমি উঠি অহা প্ৰজন্মই কিন্তু সৰুপেটা ৰাজহুৱা জীৱনত কাম কাজ কৰাৰ কাৰণে আমাৰ শংকিত এটা মনোভাৱ হ'ব গতিকে এই বিষয়টোত আমি আৰক্ষী প্ৰশাসন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে সকলোৰে আমি এটা ন্যায়সংগত আমি এটা আশা কৰিছোঁ ৰায় এটা আশা কৰিছোঁ আৰু ইয়াৰ লগতে আমি এটা কথা ক'ম যে আমি যিটো ফেচবুক পোষ্ট দিছিলোঁ এই ফেচবুক পোষ্টটোত আমি কোনো ধৰণৰ কাকো আমি আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাছিলোঁ আমি খালি অকল ভিত্তিবৰ্ষত প্ৰশ্ন কৰিছোঁ কিন্তু তেওঁ আমাক আক্ৰমণৰ লক্ষ্য কৰি তেখেতে যিটো পৰিৱেশ তৈয়াৰ কৰিছে এই পৰিৱেশটো কিন্তু আমাৰ সৰুপেটাৰ কাৰণে শুভ লক্ষণ নহয় আমি আৰু এই ক্ষেত্ৰত আমি এটা কথা ক'ম যে আমাৰ যিহেতু তেখেতে স্থায়ী সমিতিৰ সভাপতি আছে গতিকে আমি স্থায়ী সমিতিলৈ আজি পত্ৰ প্ৰেৰণ কৰিম গতিকে এই বিষয়ত আমি স্থায়ী সমিতিৰ স্পষ্টীকৰণ দিব লাগিব কাৰণ স্থায়ী সমিতিৰ সভাপতি যিহেতু সভাপতিজন অনুষ্ঠানটোৰ মুৰব্বী হয় তেখেতে ব্যক্তিগতভাৱে তেখেতে মাৰিম আৰু হাৰ চিঙি নাপাব বুলি তেখেতে কৈছে গতিকে তেখেতে স্পষ্টীকৰণ আমাক দিব লাগিব